ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বছৰি পৰীক্ষাৰ কাৰণে 13.1 চেপ্টাৰৰ কেইটামান কোৱেশ্চন মই তোমালোকক বুজাই দিছো তোমালোকে চাবা প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে এইবিলাক হয়তো পৰীক্ষাত অহাৰ চান্স বেছি আছে গতিকে তোমালোকক মই এটা এটাকে যিমান দূৰ সম্ভৱ তোমালোকে বুজাই দিছো কোৱেশ্চন নম্বৰ 3 1 to এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় কোৱেশ্চন নম্বৰ 3 ৰ পৰা তোমালোকৰ পিছৰ বিলাক হে ইম্পৰ্টেন্ট গতি এই ইম্পৰ্টেন্ট অংককেইটা তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 টোক মই তোমালোকক দেখাই দিছো কিদৰে কৰিব লাগে কৰ্মে সাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ বাদ অতিক্ৰম কৰে ইয়াত তোমালোকে চাবা কৰ্মে সাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ বাদ অতিক্ৰম কৰে তেওঁ 3 ঘণ্টাত 5 ঘণ্টাত আৰু 1 ঘণ্টা 20 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব এটা তোমালোকৰ কোৱেশ্চন যেহেতু এটা তোমালোকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ অনুপাতৰ কোৱেশ্চন হয় গতিকে ডেফিনেট ষ্টাইলত তোমালোকে কামটো কৰিবা সেই কাৰণে তোমালোকে এটা বক্স বনাবা এনেকৈ এটা বক্স বনাবা বক্স বনোৱাৰ পিছত তোমালোকে লিখিবা ইয়াত এনেকৈ বক্স বনোৱাৰ পিছত ফাৰ্স্টত তোমালোকে লিখিলা সময় তাৰ পিছত ইয়াত লিখিবা দূৰত্ব এনেকৈ লিখাৰ পিছত তোমালোকে চাইছা কৰ্মে সাইকেলেৰে ঘণ্টাত 15 কিলোমিটাৰ যায় হয়নে তাৰ নাকি 1 ঘণ্টাত 15 কিলোমিটাৰ বাদ যায় 1 ঘণ্টাত 15 কিলোমিটাৰ যায় তেনেহলে কিমান ঘণ্টাত কিমানখিনি যায় আমাক উলিয়াব লাগে এক নম্বৰ প্ৰশ্ন 3 ঘণ্টাত কিমান দূৰ যায় নাই গতিকে 3 ঘণ্টাত তোমালোকে কিমান দূৰ যায় x বুলি ধৰি লোৱাৰ পিছত তোমালোকে কৰিলা কি যেহেতু এইবিলাক প্ৰত্যক্ষ অনুপাত হয় প্ৰত্যক্ষ অনুপাত কেনেকৈ হয় ন এটা বাঢ়িলে আনটো যদি বাঢ়ি যায় হেতু কোৱা হয় প্ৰত্যক্ষ অনুপাত যেহেতু প্ৰত্যক্ষ অনুপাত গতিকে সিধাই তোমালোকে কেনেকৈ লিখিবা আচ্ছা এটা 1/15 লিখিলা ইকুৱেল টু 3/x লিখিলা আৰু তাৰ পিছত তোমালোকে কৰিবা কি ইয়াত ইমপ্লাইজ দিয়াৰ পিছত এইটো x টো তোমালোকে ইয়ালৈ আনিলা x * 1 x হল হয়নে x হৈ গল তাৰ পিছত আৰু এইটো তোমালোকে ইয়াৰ লগত আচ্ছা ৰবা মই তোমালোকক আকৌ বুজাই দিছো ভালকে এইটোক ইয়াৰ লগত পূৰণ কৰিবা এইটোক ইয়াৰ লগত পূৰণ কৰিবা এইটো কয় ক্ৰছ মাল্টিপ্লিকেশন এই ক্ৰছ মাল্টিপ্লিকেশন তোমালোকে যেতিয়া কৰিবা তেতিয়া তোমালোকে এনেকৈ পাবা x = 3 5 গুণ 15 3 পূৰণ 15 3 15 কিমান হল 45 তাহলে আমাৰ নিশ্চয় আমাৰ আনসারটো কিমান হ'ব 45 কিলোমিটাৰ হয়নে এটো গল এক নম্বৰ কোৱেশ্চনটো গল তোমালোকৰ এটো তোমালোকৰ হল এক নম্বৰ কাৰণে দুই নম্বৰ কাৰণে তোমালোকৰ সেম বাকসটো তোমালোকে ইউজ কৰিব পাৰিবা সেম বাকসটো কেনেকৈ ইউজ কৰিবা তোমালোকক দেখাই দিছো সেম বাকসটো তোমালোকে বঢ়াই ললা নতুনকৈ এটা বক্স বনাবা বাকস বনোৱাৰ পিছত ইয়াত কিমান ঘণ্টা দিয়া আছে আমি চাই লৈছো ইয়াত দুই নম্বৰটো আছে 5 ঘণ্টা গতিকে এখানে তোমালোকে কি লিখিবা এবাৰ 5 ঘণ্টা 5 ঘণ্টাত ধৰি লোৱা তোমালোকে y কিলোমিটাৰ যায় তেনেহলে কোনটোৰ লগত কোনটো সম্পৰ্ক ৰাখিব লাগে তোমালোকক এইটোৰ লগত এইটোৰ সম্পৰ্ক এবাৰ মাজতে তোমালোকে পাহৰি যাবা যাবৰ হলে সেইকাৰণে তোমালোকক মই মছি দিছো মাজতে এবাৰ তোমালোকে পাহৰি গলা দুই নম্বৰটো সলভ কৰিবৰ কাৰণে পাহৰি যোৱাৰ পিছত দুই নম্বৰটোৰ ক্ষেত্ৰত তোমালোকে এনেকৈ কৰিবা এটা মছি দিছো ৰবা দুই নম্বৰ ক্ষেত্ৰতো তোমালোকে হে একে প্ৰত্যক্ষ অনুপাত 1/15 তোমালোকে ইফালে লিখিলা আৰু ইফালে লিখিলা যেহেতু 5 ঘণ্টা আছিল 5/x x তো নহয় y লিখিলা এবাৰ আকৌ তেনেকৈ তোমালোকে ক্ৰছ মাল্টিপল কৰিলা এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ এই ক্ৰছ মাল্টিপল কৰাৰ পিছত তোমালোকে কেনেকৈ লিখিবা y * 1 কিমান হ'ব y * 1 y এ হ'ব আৰু 5 15 এনেকৈ লিখা 15 5 15 75 তেনেহলে কিমান হ'ব 75 কিলোমিটাৰ এনে এতিয়া 3 নম্বৰ কোৱেশ্চন এটা তোমালোকৰ হৈ গল 2 নম্বৰটো এটা হল তোমালোকৰ 2 নম্বৰ
এতিয়া 3 নম্বৰটো কৰিবলৈ যাওঁতে অলপ তোমালোকে বাকচটো চেঞ্জ কৰিব লাগিব বাকচটো কেনেকৈ চেঞ্জ কৰিবা মই তোমালোকক দেখাই দিছো কিয় চেঞ্জ কৰিবা হিটাও দেখাই দিছো কাৰণ 3 নম্বৰটো তোমালোকে চাই ইয়াত 1 ঘন্টা 20 মিনিট আছে নাই ঘন্টাও আছে মিনিটও আছে সেই কাৰণে তোমালোকক বাকচটো চেঞ্জ কৰিবলগীয়া হ'ব ইয়াত বাকচটো তোমালোকে নতুনকৈ লিখিবা লিখাৰ পিছত এবাৰ এনেকৈ লিখিবা ইয়াত থাক এইখিনিতো আৰু দৰকাৰ নাই নতুন বাকচ তাৰ মানে নতুন বাকচ আকা নাই তোমালোকক ইয়াতে দেখাই দিছো ইয়াত হল কি আমাৰ 1 ঘন্টা 1 ঘন্টাৰ জায়গাত তোমালোকে এতিয়া লিখিবা 60 মিনিট আৰু ইয়াত 1 ঘন্টা 20 মিনিটত কিমান দূৰ যায় দিব লাগে 1 ঘন্টাটো আমাৰ 60 মিনিট আৰু 20 মিনিটত কিমান হল 80 মিনিট 80 মিনিট হয়নে 80 মিনিট ধৰি লোৱা 1 ঘন্টাত 15 কিলোমিটাৰ যায় 80 মিনিটত যায় আমাৰ z কিলোমিটাৰ ধৰি লোৱা হয়নে যেহেতু ই প্ৰত্যক্ষ অনুপাত আগৰ দৰেই গতিকে সেই একেটা কৰিবা এবাৰ তোমালোকে 3 নম্বৰ দিবলৈ যাওঁতে ইয়াত 3 নম্বৰ দিবা আৰু ইয়াত 60 হ'ব কিমান হ'ব এটো 60/50 60/50 কিয় এই সিধা এইটো সিধা তোমালোকৰ এইটো 60/50 হয়নে আৰু ইফালে লিখিবা 80/z 80/z লিখিবা ইয়াত তোমালোকে লিখিলা 80 আৰু ইয়াত z এখিনিতে তোমালোকৰ এটা ইন্টাৰেষ্টিং ষ্টাইল মই তোমালোকক শিকাই দিছো কেনেকৈ সলভ কৰিব লাগে শৰ্টকাট খুব জলদি কেনেকৈ সলভ কৰিবা ইয়াত যেহেতু তোমালোকৰ ইকুৱেল টু আছে গতিকে ইয়াৰ পৰা 0 তোমালোকে কাটি দিলা নহয় আকৌ তোমালোকে কি কৰিব পাৰা 2 3 গুণ 6 3 টাইমছ তাৰ মানে আৰু 2 4 গুণ 8 মানে 4 বাৰ গল হয়নে তাৰ পিছতো তোমালোকে কি কৰিব পাৰা 3 1 গুণ 3 3 5 গুণ 15 তাৰ পিছত তোমালোকৰ থাকিল কি ইফালে চাবা ইয়াত আমাৰ একো নাই মানে 1 থাকি গল 3 1 গুণ 3 এতিয়া তোমালোকে কৰিবা কি z দি ইয়াত পূৰণ কৰিলা আৰু এইটো দি এইটো পূৰণ কৰিলা তেনেহলে কিমান হ'ব তোমালোকৰ আনসাৰটো এনেকা হ'ব z * 1 তোমালোকৰ হ'ব z সমান 5 4 * 5 এইটো কিন্তু ইমপ্লাইজ হ'ব দেই 4 5 z কিমান হ'ব 20 গতিকে এটা হ'ব 20 কিলোমিটাৰ এটা আনসাৰ 1 নম্বৰ অংকটো গল এতিয়া তোমালোকৰ 2 নম্বৰ অংকটো মই কৰি দিছো আমাৰ 3 নম্বৰ অংকটো গল এতিয়া 4 নম্বৰ অংকটো তোমালোকক কৰি দিছো ঘণ্টাত গড়ে 50 কিলোমিটাৰ বেগত গৈ থকা গাড়ী এখনে এটো কথা কৈছো গৈ এখনে 3 ঘণ্টা 15 মিনিটত জুমুলিয়ে কাজিৰঙা পালেগৈ তেওঁ কিমান দূৰৰ পৰা কাজিৰঙালৈ আহিছে হয়নে এইটোৰ কাৰণে এই সেম একে স্টাইলত আমাক কৰিব লাগিব ঘণ্টাত 50 কিলোমিটাৰ যায় আৰু 3 ঘণ্টা 15 মিনিট যায় হয়নে বাকসটো এনেকৈ বনাবা তোমালোকে এনেকৈ বনালা বনাছত এটা এই সেম বস্তু দূৰত্ব দূৰত্ব এবাৰ উল্টাকে লিখিছো যেন হক তোমালোকে বুজি পাবা আৰু তলত দিছো সময় তেনেহলে কিমান দূৰত্ব উল্টাকে লিখিলে হ'ব ৰবা উল্টাকে নিলিখো তোমালোকে হাতে কনফিউজ হ'বা ইয়াত মই উল্টাই দিছো ইয়াত সময় দিছো সময় আৰু ইয়াত হল দূৰত্ব আচ্ছা তেনেহলে এটা আছিল তোমালোকৰ 1 ঘণ্টাত যায় তোমালোকৰ কিমান কিলোমিটাৰ 50 কিলোমিটাৰ 1 ঘণ্টাত 50 কিলোমিটাৰ যায় তেনেহলে 3 ঘণ্টা 15 মিনিট যেহেতু এই মিনিটৰ কথা আছে গতিকে আমি সবকে মিনিটত লিখিব লাগিব 1 ঘণ্টা মানে আমাৰ হল 60 মিনিট আৰু 3 ঘণ্টা 15 মিনিট 3 ঘণ্টাত আমাৰ হ'ব 180 মিনিট 80 মিনিট আৰু 15 মিনিট মানে 195 195 মিনিট হৈ গল এটা তোমালোকক আৰু ইলাস্ট্ৰেট কৰি দিছো ৰবা 1 ঘণ্টাত আমাৰ 60 মিনিট 3 ঘণ্টাত তোমালোকে 3 দি পূৰণ কৰিলা তাৰ পিছত আৰু আছে আমাৰ ওপৰত 15 মিনিট এটো কৰিলে কিমান হ'ব 3 6 are 18 180 plus 15 গতিকে 195 এই 195 টো মই ইয়াত লিখি দিছো আচ্ছা হৈ গল এতিয়া কিমান দূৰ যাব ধৰি লোৱা এটো আমাৰ যায় z কিলোমিটাৰ এতিয়া তোমালোকে জানাই
দূৰত্ব যিমান কি সময় যিমানে বাঢ়ি যাব দূৰত্ব বাঢ়ি যাব অৰ্থাৎ ই প্ৰত্যক্ষ অনুপাত হলে কি লিখিব লাগে ইয়াত 60/50 লিখিলা আৰু ইয়াত লিখিলা 195/z নাই এই আগৰ দৰে আমি অলপ স্টাইল ফলো কৰিম কেনেকা স্টাইল তোমালোকে কৰিলা এই শূন্য কাটি দিলা ইয়াত থাকিল 65 নাই আৰু তাৰপিছত তোমালোকে ইয়াত আৰু এটা কাম কৰিব পৰা তোমালোকে ভুলতো আকৌ তোমালোকে এইটো আৰু এইটো নাকাটিবা দেই হ্যাঁ এটা কিন্তু পূৰণ নহয় এটা ইকুৱেল হয় ওপৰে ওপৰে কাটিব পাৰিবা তলে তলে কাটিব পাৰিবা গতিকে মই ওপৰে ওপৰে কাটি তোমালোকক দেখাই দিছো মই 3 দিয়ে কাটিছো 3 2 6 হৈ গল হয়নে আনহাতে 3 6 গুণ 18 6 টাইমস মানে 3 6 গুণ 18 হৈ গল বাকি থাকিল 1 3 5 গুণ 15 হৈ গল নেক্সট লাইনত আমি কৰিম কি এইবাৰ এটা তোমালোকে চাই আছা ইমপ্লাইজ এই টুৰ জায়গাত মই z টক আনি দিলো টুৰ জায়গাত z আনি দিলো তাৰপিছত সমান চিন দিলো ওপৰত তোমালোকৰ 65 আছে যেহেতু আমাৰ ইয়াত 5 টো তলত থাকিল শূন্য কাটি দিয়াৰ পিছত 5 থাকিল 5 টো তলত ইফালে গলে তোমালোকৰ ওপৰত যাব নাই আৰু ইয়াত যি 2 আছে এই দুইটো ওপৰত আছে নহয় ইফালে আহিলে তোমালোকৰ তলত যাব হৈ গল এতিয়া বাকিখিনি কাম আমি পূৰণ কৰিম আচ্ছা 65 পাঁচেৰে পূৰণ কৰিলে 5 5 25 ৰিমেইনিং 2 5 6 30 30 plus 2 32 আৰু তলত থাকিল 2 নাই এইটো যদি হৰণ কৰা তোমালোকে একবাৰ তাৰ পিছত 6 বাৰ তাৰ পিছত 2 দুগুণ 4 বাৰ গল আৰু বাকি থাকিব 1 ওপৰত 1 লিখিবা তলত 2 লিখিবা ইমান কিলোমিটাৰ আনসাৰ আৰু এটা যদি বুজি নোপোৱা তোমালোকে আৰু বিখাত ভালকে বুজাই দিছো তোমালোকৰ 325 আনে ইয়াক আমাক 2 দি হৰণ কৰিব লাগে 2 1 গুণ আমাৰ 2 বাকি থাকিল 1 দুটো নমাই ললা 12 হৈ গল 2 6 গুণ 12 এটো গলে এতিয়া 5 নমাই আনিলা 5 নমাই আনাৰ পিছত তোমালোকে কৰিবা কি 2 দুগুণ 4 বাকি থাকিল 1 আমাৰ তেনেহলে কি হল তাৰমানে এইটো হল আমি যে 162 আমি ফল পাইছো 2 দি ভাগ কৰিছো 1 আমাৰ বাকি থাকিছে নাই এইটো তোমালোকৰ ইয়াত মই লিখি দিছো 162 makes 1/2 কিলোমিটাৰ আনসাৰ আজি ইমানখিনিতে এতিয়াৰ পৰা তোমালোকৰ সববিলাক অংক লাহে লাহে আহি থাকিব তোমালোকে চাই থাকিবা ক'ত কিবা খেলি মেলি থাকিলে কমেন্ট কৰিবা আৰু ভালকে মই তোমালোকক বুজাই দিম ধন্যবাদ